হয়, আজি মাঘৰ বিহু আৰু অসমীয়াই আজি পালন কৰিছে মাঘৰ বিহু সমগ্ৰ ৰাজ্যৰ লগতে চাবুৱাৰ বিভিন্ন প্ৰান্তত এতিয়া দেখা পোৱা গৈছে মাঘৰ বিহু পালন কৰা। যোৱাকালি দিনটো উৰুকাৰ যি ধৰণে আচলতে পালন কৰিছে তাৰ সমান্তৰালকৈ আজি এই মাঘৰ বিহুৰ দিনটোত সকলোৰে একেলগে সমিলমিলে আচলতে প্ৰীতিৰে এসাঁজ খোৱাৰ প্ৰয়াস কৰিছে। আৰু মই বৰ্তমান উপস্থিত আছোঁ চাবুৱাৰ ভৰলুৱা গাঁৱত। মই পোনে পোনে সামগ্ৰিক দৃশ্য দেখুৱাম। এই ধৰণে তেওঁলোকে ভোজ ভাতৰ ব্যৱস্থা কৰা সমান্তৰালকৈ এতিয়া দেখা পোৱা গৈছে চুবুৰীটো বা গাঁওখনৰ সকলোৰে একেলগে এনেধৰণে ওলাই আহি এতিয়া বিহু গানেৰে বা বিহু নৃত্য কৰি তেওঁলোকে আনন্দ উল্লাস কৰা দেখা পোৱা গৈছে। তাৰ সমান্তৰালকৈ কাষতে সাজি থোৱা হৈছে মেজি আৰু ইয়াৰ যি ভোজ ভাত পৰম্পৰাগতভাৱে তেওঁলোকে ভোজ ভাত খাই জ্যেষ্ঠজনক সেৱা কৰি এই যি মেজি দেখা পাইছে এই মেজি আচলতে নিশা ভাগলৈ অগ্নি দেৱতাক সেৱা কৰি এই মেজিত অগ্নি সংযোগ কৰিব আৰু একেলগে এতিয়া দেখা পোৱা গৈছে এনেধৰণে আনন্দ কৰি থকা দেখা পোৱা গৈছে। মই কথা পাতিম ইয়াৰ যিসকল স্থানীয় লোক আছে। আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। অসমৰ বিভিন্ন প্ৰান্তৰ লগত এতিয়া দেখা পোৱা গৈছে আপোনালোকৰ ইয়াতো কেনেধৰণৰ কি প্ৰস্তুতি চলিছে? আমাৰ ইয়াত আচলতে উৰুকাৰ দিনাখন নহয়, আমাৰ পিছদিনাখনে বিহু খোৱা যায়। যোনদিনাখন বিহু সেইদিনাখনে আমি ভোজ ভাত খাওঁ। ৰাতিপুৱাৰ পৰা আমাৰ গাঁৱৰ জীয়ৰী আৰু ডেকাসকলে জীয়ৰীসকলে পাচলি কাটে আৰু আমাৰ ডেকাসকলে ভোজ ভাত ৰান্ধে। তাৰপিছতে আমি সকলোৱে সন্ধিয়া টাইমত খোৱা বোৱা কৰিম। তাৰপিছতে একেবাৰে মেজি জ্বলাম আৰু ৰাতি। আৰু কি কি নিয়ম আছে? আৰু তেনেকুৱা আমি এনেকৈ বিহু কৰিছোঁ, নাচিছোঁ, চবেই খেলিছোঁ। জ্যেষ্ঠজনক সেৱা জনোৱাৰ পিছতহে আমি ভোজ ভাত খাম। আচলতে সেইখিনি পৰ্ব সন্ধিয়ালৈ হ'ব। আপোনাৰ কাষলৈ আহিছোঁ। কথা নাপাতো বিহুৰ বতৰ এফাকি বিহু কলি হয়। ঢোলটো যদি অকণমান সহযোগ কৰি দিয়ে, নাচনীসকলে যদি নাচি দিয়ে ভাল লাগিব। ইমান ধুনীয়াকৈ কোনে সদ সজিলে, কোনে সদ সজিলে, কোনে নামে দিলে জয়া। তোকে আনিবলৈ মাই আকৌ দিবলৈ, মাই আকৌ দিবলৈ নহলো মায়ঙৰ বেশ। তোমাক অকণমান বিচাৰিছোঁ, তোমাৰ পৰা যদি এফাকি বিহু পাওঁ ঢোলটো তালখন ধৰি দিব লগত। দেখা পাইছিলোঁ এইফালে ভোজ ভাত বনাইছে, আপোনালোকে বিহু কৰিছে, তাৰ সমান্তৰালকৈ দেখা পাইছিলোঁ এটা হাঁহ খেদি ফুৰিছিলে। কোনে জিকিছে? সেইটোতে সৰু পোৱালি এটাই জিকিছে আমাৰ গাঁৱৰে। হয়, হাঁহটো লৈ গৈছে এতিয়া? হাঁহটো লৈ যোৱা নাই, ইয়াতে আছে। আৰু হ'ব নেকি খেল? আৰু হ'ব। আমি অংশগ্ৰহণ কৰিব পাৰিম? পাৰিব, সকলোৱে হয়, ইয়াতে দেখা পোৱা গৈছে এনেধৰণে বিহু নৃত্য কৰাৰ লগতে এইফালে যদি আমি চাওঁ খাদ্য প্ৰস্তুত কৰি এই হাঁহটো এইটো তুমি জিকিছা হাঁহটো আজি খোৱা যাব? কিহৰ লগত খাবা? কোমোৰাৰ লগত। এয়া হাঁহটো জিকিছে, মই দেখুৱাইছোঁ অকণমান। এইটো হাঁহ যিটো কিছু সময় পূৰ্বে প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল আৰু তাৰ সমান্তৰালকৈ ৰছী টনাটনি বা অন্যান্য যিসমূহ টেকেলি ভঙা প্ৰতিযোগিতা সকলোবিলাক ইয়াত অনুষ্ঠিত কৰিছে। এই গাঁৱৰ যিসকল লোক আছে তেওঁলোকে একেলগে হয় আৰু ইয়াত আচলতে এতিয়া খাদ্য প্ৰস্তুত কৰি থকা হৈছে। তেওঁলোকে কেনেধৰণে কি কি খাদ্য প্ৰস্তুত কৰিছে বা কি কি আছে আমি গোটেই কথাখিনি অকণমান পাতিবৰ বাবে চেষ্টা কৰিম। মই অকণমান কোনোবা এজন যদি অকণমান আহি দিয়ে সন্মুখলৈ অকণমান সুবিধা হ'ব, অকণমান কথা পাতিম কি কি বনাইছে বা কিমান লোকে ইয়াতে সমবেত হ'ব। প্ৰথমেই বিহুৰ শুভেচ্ছা জনাইছোঁ। কি কি আছে, কি খাদ্য আছে ইয়াতে আজি? মাছ মাংস। কি কি মাংস আছে? হাঁহ মাংস প্ৰায় 100 মান আছে। হাঁহ 100 মান? কিমান মানুহে খাব ইয়াতে? 500 মান মানুহে খাব।
500 অঁ। পৰিয়াল হিচাপত পৰিয়াল হিচাপত 70 মান হ'ব বগে 70 ঘৰ। আৰু অঁ। আৰু ব্ৰইলাৰ মাছ কি ব্ৰইলাৰো আছে মাছো আছে মাছো আছে অঁ। কিমান সময়লৈকে এইবিলাক হ'ব আমাৰ 6টামান বজালৈকে হৈ যাব প্ৰায় আৰু কি কি নিয়ম আছে ইয়াতে মেজি জ্বলোৱা মেজি কেনেকুৱা জ্বলোৱা ধৰণৰ নিয়ম কি আছে আমাৰ এই মানে নামসকলক মাতো আমি খাবৰ কাৰণে জ্যেষ্ঠসকলক? জ্যেষ্ঠসকলক মাতি কিনে উম, জ্যেষ্ঠসকলক মাতি কিনে সেৱা কৰোঁ উম। ভালদৰে বহাই মেলি খোৱা হেৰি কৰোঁ আৰু তাৰপিছত যি মেজি জ্বলাব তাৰপিছত মেজি জ্বলোৱা পৰ্ব হেৰি কৰোঁ হয় এতিয়া এনেধৰণে এতিয়া দেখা পোৱা গৈছে এতিয়া কিছু সময় পূৰ্বে ইয়াৰ যিসকল মহিলাসকল বা গাভৰুসকলে শাক পাচলি কটাৰ পৰা লৈ যুৱকসকলে ইয়াৰ যিসমূহ আচলতে ইয়াত ব্যৱস্থা কৰা হৈছে মাছ বা মাংস